Oh, ৰহে চকফে মাৰা কি কৰিছ? দাদা ঘৰত নাই নেকি? ৰহে এনেকে কৈছা এতিয়াতো চকফে মাৰলিয়ে নহয় দিয়া হব তুমিতো আমাৰ মৰমৰ হেবৌ তোমাৰ লগত যুঁজিবলৈ যে মোৰ কিমান হেঁপাহ তুমি আৰু মোক কিবা খঙে কৰি থাকা হ'ব হ'ব আইজনীটো তুমি মোক এতিয়া মৰম দেখি থাকিবা নাংগে হ'ব দিয়া অলপ তোমাৰ মৰমত মাতিলেও বেয়াই পোৱা মোক হ'ব দিয়া মোৰতো মৰমত মাতাৰ অধিকাৰে নাই তোমাক দাদাৰ হে আছে অধিকাৰ হ'ব যোৱা আইজনী তুমি ইমান অধিকাৰৰ বিষয়ে মোক ভাষণ দিব নালাগে এতিয়া ক'ত যাবলৈ আহিছা সোনকালে যোৱাগৈ ইয়াতে এতিয়া মোৰ লগত চুপুতি মাৰি থাকিলে কি হ'ব 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 মই এতিয়া তোমাৰ লগত চুপুতি মাৰিব এনেও অহা নাই বস্তু ৰুমত কাম আছে মোৰ কামত যাব লাগিব নহ'লেনো কি কাম বাপৰে দৌৰ কি কামে সদায় সদায় না আজি ক'ৰবাত খাটা মাৰবা যাবি নহয় আজি অলপ মোৰ ইম্পৰ্টেণ্ট কাম আছে কিনো ইমান ইম্পৰ্টেণ্ট কাম গতাই নহয় মানে ইম্পৰ্টেণ্টে আৰু হয় যা হয় কি ইম্পৰ্টেণ্ট কাম ময়ো জানো সিডালৰ গোটেই বডি স্প্ৰে মাৰি মাৰি ওলাই আছে নহয় গম পাইছোঁ নহয় বডি স্প্ৰে গোন্ধতে কি ইম্পৰ্টেণ্ট কাম হ'ব পাৰে নহয়নে বৌ তুমি জানানে কি ইম্পৰ্টেণ্ট কাম জানো কি বা ইহঁতৰ ইম্পৰ্টেণ্ট কাম আছে যোৱা মহাশয়ক মাতাগৈ তেখেতে আৰু বৰকে ষ্টাইলে মাৰি আছে অভিয়াছলি ষ্টাইলটো কৰিবই লাগিব নহ'লে আৰু তোমাৰ দৰে বুঢ়া বয়সত ষ্টাইল মাৰিব নেকি হ'ব দিয়া মোৰ এতিয়া তোমালোকৰ লগত মুখ খুজতি মাৰি থাকিবলৈ সময় নাইলে দিছে মই চাওক কেনে কৰে ল'ৰা তোৰ এতিয়ালৈ হোৱাই নাই নেকি নাই হৈছে ৰ আৰু মই জাষ্ট চুলিকেইটা ছেট কৰি আছো হা হ'ব দে তাইতো এনেও তোকে চাব চাবতো চাব মোকেই চাব মোক চাইছে আৰু কাক চাব তথাপি অলপমান চুলিকেইডাল ছেট কৰি যাব লাগিব অলপমান ফিটিং হৈ গ'লে ভাল লাগিব ন অন্তত ছোৱালী চাব যোৱা কথা আৰু হয়নে নহয় হয় তোৰ ইম্পৰ্টেণ্ট কামৰ পানিছমেণ্ট দিব বৌয়ে ৰখি আছে পানিছমেণ্ট কি পানিছমেণ্ট দিয়ে মানে তই কিবা কলি নেকি ব'ল এতিয়া যাওঁ দেৰি হৈছে ৰ সিহঁতে কি বাৰান্দাতে আছে নেকি নাই ব'ল লাহে লাহে বিজয় এনেকে লুকাই লুকাই ক'ত যাও বাছা ক'তনো যাব আৰু তাৰে সুন্দৰীজনী চাব যাব নহয় মই আৰু ক'ত সুন্দৰীক চাব যাম এনেই যাতা কথা বকি নাথাকিবি কিন্তু কথা কিন্তু বেয়া হৈ যাব হ'ব তইনো মোৰ কি কথা বেয়া কৰিবি মই জানো নহয় তই কিমান পানীৰ মাছ এনেও তাইক চাই লাভ নাই যা তাইৰ পিছত 10টা ল'ৰা আছে ঐ কোনে কৈছে তোক সেইবিলাক হা একদম মাদক পাৰ্টনাৰ যাও বল বাদ দে ইহঁতৰ কথা যোৱা তোমাৰ নহ'লে আৰু ষ্টাইল ফেব্ৰি যাব তুমিও নহয় বৌ মই কিন্তু দে তোক জ্যোতিকা মই তোক চাই আছো আহি পেলাই ইহঁতেচোন আহিয়ে নাপালে বিনয়েচোন 5টা বজাত অহা কথা আছিল কি বা কেছ আৰু নাযাওঁ যৌ কিবা মনটো ভয় লাগছে নালাগে যৌ ঘৰত যৌ মই নাযাওঁ চাওঁ কাপোৰ ঘৰ যাওঁ তাইতো সিমানৰে তোক খাই নেপেলাই যাওঁ নহয় মানে কিবা এটা ভয় লাগে আৰু সিহঁতো নহয়ে কিন্তু কিবা এটা ভয় লাগে পাগল বল উৰ্বশী তুমি আহিলা বিজয় মই এইমাত্ৰ অহা নাই নহয় তুমিহে এইমাত্ৰ আহিছা আৰু বিনয় তোৰ এইখিনি ইয়াতে ইমান টাইম লাগে ন অথনিৰ পৰা ইয়াতে ৰৈ আছো মই দেৰি কৰা নাই এই মহাশয়জনৰ যিহে ষ্টাইল বাপৰে ইয়াৰ কাৰণে দেৰি হৈছে মোৰ কাৰণে ষ্টাইল কি মই কিবা এদিনীয়া ছোৱালী নেকি পাই এদিনীয়া নহয় কিন্তু তোমাক দেখিলে লাগে আৰু অলপ লাগে মানে কি আৰু লাগে মানে আৰু কি হ'ব তোৰ কাৰণে ষ্টাইল কৰিবই লাগিব সি মোৰ বাবে ষ্টাইল কৰিব লগা কি আছে আৰু লাগে মানে কি আৰু লাগে দিয়াচোন অলপমান আৰু কিনো কম আচ্ছা সেইবিলাক বাদ দে ঐ বিনয়ী কি কথা আছিল ইমান ইম্পৰ্টেণ্ট কচোন কেছটো মানে মোৰ নহয় বিজয়ৰহে বিজয়ৰ কিনো কেছ বিজয় তই একো না মই কিয় ক'ম তই ক
দে জলদি কওঁ না কি কথা মোৰ ইফালে ঘৰত মানুহ আহিব ৰ মায়ে ফোন কৰিছে অ মা ক ইয়াতে আছো ৰ গৈ আছো ৰ থাক নহ'লে মই গৈ থাকো আলহী আহিছে বোলে আৰু তহঁতৰ কথাটো মই কালি শুনিম দে আৰু বিনয়ী মই এটা হেপিনেছ দিবই আছো আজি মানে মোক দৰাই চাব আহিছে তহঁতে থাক নহ'লে বিয়া ফিক্স হৈ গ'ল আৰে তই দেখোন কৈছিলি তাই মানে একদম ছিংগল আছে বুলি এতিয়া আৰু দৰা ক'ৰ পৰা আহিল নহয় মানে মই ছিংগল থকা বুলিয়ে ভাবিছিলোঁ তাই মানে ছিংগল থকা বুলি ভাবিছিলি ন ৰ তোক মই হা